আমি সকলোকে এই যাত্ৰাত শুভেচ্ছা আগতীয়াভাৱে জ্ঞাপন কৰি আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। মই লগে লগে আমাৰ শ্ৰদ্ধা ধীৰেন ডেকাদেৱকো এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগে লগে মই আমাৰ এই পথৰুঘাট ৰাজচক্ৰৰ অন্তৰ্গত প্ৰত্যেকগৰাকী আমাৰ স্বনামধন্য ৰাইজে আহি আজিৰ এই তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত থকা দৰং জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ৰিয়াজ শৰ্মা ডাঙৰীয়াকো এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে হিমেন্দ্ৰ দাস ডাঙৰীয়া, তেখেতকো সকলো ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত আব্দুল কাছিম ডাঙৰীয়া আছে, তেখেতকো মই সন্মুখলৈ আহিব, তেখেতকো এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। অমূল্য দাস ডাঙৰীয়া, তেখেতকো এখন গামোচা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সকলোকে শাৰী পাতি বিভাগত আমি দুটা লাইন হৈ আগুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সকলোকে যাতে শৃংখলাবদ্ধভাৱে আমাৰ পথৰুঘাট কৃষক শ্বহীদ বাকৰিলৈ আগুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত হৰেণ ডেকা ডাঙৰীয়া আছে, তেখেতকো এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানটো খুব সুন্দৰভাৱে সুচাৰুৰূপে শৃংখলাবদ্ধভাৱে আমি পথৰুঘাট কৃষক শ্বহীদ বাকৰিলৈ আগুৱাই যাবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ।